ভাৰতীয় সংগীত জগতৰ এক অমৰ কণ্ঠ আশা ভোছলে ২০টাতকৈ অধিক বিভিন্ন ভাষাৰ গীতত কণ্ঠদানেৰে ভাৰতীয় সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল কিংবদন্তি শিল্পীগৰাকীয়ে। অসমৰ সৈতে তেওঁৰ এই সম্পৰ্ক কিমান গভীৰ, কি গীতত তেওঁ কণ্ঠদান কৰিছিল। অন্য ভাষাৰ লগতে অসমীয়া সংগীততো নিজৰ কণ্ঠেৰে এক বিশেষ স্থান দখল কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে। অসম আৰু আশা ভোছলে এই সম্পৰ্ক গঢ় লৈ উঠিছিল মূলতঃ সংগীতৰ জৰিয়তে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ সহযোগিতাই এই সম্পৰ্কক অধিক মজবুত কৰিছিল। অসমীয়া গীতত তেওঁৰ নিজস্ব সুৰ, অভিব্যক্তি আৰু মাধুৰ্য যোগ কৰি অসমীয়া সংগীতক এক নতুন দিশ দেখুৱাইছিল শিল্পীগৰাকীয়ে। মই এটি যাযাবৰ, চকুতে চকুতে কথা কয়, ৰাতি নামিলে, প্ৰেমৰ গান আদি বিভিন্ন এলবামৰ গীতৰ জৰিয়তে অসমীয়া সংগীত জগতত নিজৰ সাঁচ বহুৱাইছিল শিল্পীগৰাকীয়ে। অসমীয়া সংগীত আৰু আশা ভোছলে এক সমন্বয়ৰ সেতু। তেওঁৰ কণ্ঠই অসমীয়া সংগীতক ৰাজ্যৰ সীমা অতিক্ৰম কৰোৱাই দেশজুৰি চিনাকি কৰাইছিল। একেধাৰে তেওঁ অসমৰ সংস্কৃতি, ভাষা আৰু সংগীতৰ প্ৰতি গভীৰ সন্মানো প্ৰদৰ্শন কৰিছিল। দূৰে দূৰে থাকি মিলনৰ মাধৱী, দূৰে দূৰে থাকি নকলা কথা, অ জুলি কোৱা তুমি, নকোৱা জানা মোৰে প্ৰথম মৰম। এই ধুনীয়া গধূলি লগন, অ অভিমানী বন্ধু, আজি ৰাতি যে শীৰ্ষক গীতসমূহ অসমীয়াৰ মুখে মুখে। আশা ভোছলেৰ অসমৰ সৈতে সম্পৰ্ক কেৱল সংগীতত সীমাবদ্ধ নহয়, ই হৈছে এক সাংস্কৃতিক বিনিময় যিয়ে অসমীয়া সংগীতক ৰাষ্ট্ৰীয় পৰিসৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। সংগীতৰ কোনো সীমা নাই, এই কথাটোৱেই পুনৰ প্ৰমাণ কৰিলে অমৰ শিল্পী আশা ভোছলে। অসমৰ সৈতে তেওঁৰ এই সম্পৰ্ক সংগীতৰ জৰিয়তে হৃদয় সংযোগৰ এক সুন্দৰ উদাহৰণ। সীমা অতিক্ৰম কৰা কণ্ঠ আশা ভোছলে। অসমৰ সৈতে তেওঁৰ সম্পৰ্ক সংগীতৰ একত্ৰীকৰণ শক্তিৰ এক সুন্দৰ উদাহৰণ। জীৱনৰ ৯২টা সোণালী বসন্তত সংগীত জগতলৈ আগবঢ়োৱা অৱদানক চিৰদিন সোঁৱৰিব দেশবাসীয়ে। প্ৰথম খবৰৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰাও কিংবদন্তি শিল্পীগৰাকীলৈ যাচিছো একাজলি অশ্ৰুঅঞ্জলি। নিউজ ডেস্ক, প্ৰথম খবৰ।